দলীয় নেতৃত্বৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ। ৰাজ্যিক বিজেপি নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শৰ্মাৰ। বিধানসভাত মই টিকেট নাপালো নহয়, মোক টিকেট নিদিলে। মই নিশ্চিতভাৱে জানো আৰু নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত থকা ব্যক্তিসকলেও সেই কথাটো কৈছিল যে স্বাধীনতাৰ পিছত নলবাৰী সমষ্টিটোত অইন চৰকাৰ বা বিধায়কৰ সময়ত যিমান কাম হৈছিল তাতকৈ অধিক কাম মোৰ এই 5 বছৰীয়া কাৰ্যকালত হৈছিল। গতিকে ময়ো নিশ্চিত আছিলোঁ বা ভালদৰে ৰাইজৰ লগত যিহেতু মই সময় অতিবাহিত কৰিছিলোঁ, নিশ্চিতভাৱে টিকট পাম। কিন্তু ৰাজনীতিৰ খেল সেইটো আপোনালোকেও জানে, সেইটো মই ক'ব লগা কথাটো নাই যে কাৰোবাৰ লাভৰ কাৰণে মোক এক ষড়যন্ত্ৰৰ বলি হিচাপে টিকটৰ পৰা বঞ্চিত কৰা। আসন্ন লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা বিজেপিৰ টিকটৰ দাবীদাৰ আছিল শৰ্মা। কিন্তু অসম গণ পৰিষদক দিয়াত অসন্তুষ্ট অশোক শৰ্মা। শৰ্মাৰ মন্তব্য, বৰপেটা লোকসভা সমষ্টিত অগপ জয়ী হোৱা কঠিন। বৰপেটা সমষ্টিটোত মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, কিন্তু এইবাৰো সেইটো বৰ কৌশলগতভাৱে যিয়ে এই সিদ্ধান্তটো লৈছে তেওঁলোকে জানে যে যদি বৰপেটা সমষ্টিটো বিজেপি থাকে, মোৰ নামটো এবাৰ হ'ল ক'ৰবাত শেষত গ'লেও মই প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত আছিল আৰু সেই ভয়তে মোক দিয়াৰ পৰা বিৰত ৰখাৰ কাৰণে এই চিটটো অগপক এৰি দিছে। বৰ্তমান দলীয় নেতৃত্বৰ প্ৰতি তীব্ৰ বিষোদগাৰ অশোক শৰ্মাৰ। শৰ্মাৰ গুৰুতৰ অভিযোগ, বৰ্তমানৰ নেতৃত্বই মোক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচাৰিছে। যাৰ নেতৃত্বত, যাৰ হাতত ক্ষমতা আছে, তেওঁলোকে মোক হত্যা কৰিব বিচাৰে। আৰু মই এনেকুৱা উদাহৰণ আগতেও দেখিছোঁ। মইতো ৰাজনীতিত আজি অহা নাই, সংগঠনত আজি অহা নাই। আজি যিসকলে আমাৰ নেতৃত্ব লৈছে তেওঁলোকৰ 90% নতুনকৈ অইন দলৰ পৰা ক্ষমতা হেৰুৱাইহে ইয়াত আহিছে। গতিকে এই তেওঁলোকৰ প্ৰক্ৰিয়াবিলাক আমি জানো, তেওঁলোকৰ প্ৰক্ৰিয়া বিশ্লেষণ কৰি আমি আমাৰ সমষ্টিটোত, আমি আমাৰ জিলাখনত বা ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন সুদৃঢ় কৰিছিলোঁ। পূৰ্বৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰে জড়িত অশোক শৰ্মা। সংঘৰ কৰ্মী হোৱা বাবেই 20 শতিকাত আলফাৰ ভাবুকিৰ সন্মুখীন হৈছিল অশোক শৰ্মা। সেই ভয়াৱহ দিনক সুঁৱৰি অশোক শৰ্মাৰ মন্তব্য, আলফাই ভাবুকি দিলেও RSS শেষ হ'ব দিয়া নাছিলোঁ। 1996 চনত নলবাৰীত ৰাজ বন্ধ কৰাৰ কাৰণে আলফাই এটা দাবী জনাইছিল, প্ৰবল এটা ইয়াত ৰাজ বন্ধ কৰিব লাগে। সেই সময়ত বানপানী হৈছিল, ৰাইজৰ বোলে ক্ষতি হয়, সেইকাৰণে তেওঁলোকে ৰাজ বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছিল। কিন্তু সেই আলফাৰ, তেতিয়া মহাপ্ৰতাপী আছিল আলফা, মহাপ্ৰতাপী আলফাৰ বিৰোধিতা কৰি আমি নলবাৰীত ৰাজ পাতিছিলোঁ। সেই সময়ত তেওঁলোকে আমাক মৃত্যুৰ ভাবুকি দিছিল। তাৰপিছতো আমাৰ মুৰলীজীক হত্যা কৰিলে, প্ৰমোদ দীক্ষিতক হত্যা কৰিলে, মোৰ বন্ধু শুক্লেশ্বৰক হত্যা কৰিলে, কিন্তু আমিতো RSSটো নিশেষ হৈ যোৱা নাই। মোক হত্যা কৰিব বিচাৰি থকা সকল এদিন নিশেষ হ'ব। আজিও মোক হত্যা কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট চেষ্টা কৰি আছে। যিহেতু মই সংঘত এটা নেচাৰেল ডেথত বিশ্বাসী, আদৰ্শত বিশ্বাসী মই এগৰাকী কৰ্মী, গতিকে এওঁলোকে এদিন নিশেষ হ'ব, তেতিয়া দলটো আমিয়ে কামান চম্ভালিব লাগিব, সেইটো নিশ্চিত। আৰু সেইকাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মোৰ বিশেষ কথা নাই। মোক বাধা দিয়াৰ কাৰণে, মোক হত্যা কৰাৰ কাৰণে যিসকলে লাগিছে তেওঁলোকো অতি সোনকালে নিশেষ হ'ব, কাৰণ ৰাইজে এইবিলাক দেখি আছে। নলবাৰীৰ প্ৰাক্তন বিধায়কজনৰ ক্ষোভ বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে। স্পষ্ট মন্তব্য, বিজেপিত গণতন্ত্ৰ আছিল, কিছুমান অপাত্ৰৰ হাতত দল বিশৃংখল হৈছে। মই এটা কথা সমালোচনা কৰা, আমাৰ ভাৰতীয় জনতা পাৰ্টীত গণতন্ত্ৰটো আছিল, কিন্তু আজি কিছুমান, মই সেইকাৰণে কৈছোঁ, কিছুমান অপাত্ৰৰ হাতত যেতিয়া ক্ষমতা গতাই দিয়া হয়, তেওঁলোকে ক্ষমতাৰ যেতিয়া অপব্যৱহাৰ কৰে, তেতিয়া এইবিলাক বিশৃংখল হয়। আৰু সেইকাৰণে তেওঁলোকে গণতন্ত্ৰটো কি বুজিয়ে নাপায়। বৰ্তমানৰ নেতৃত্বৰ বাবে সকলো ভীতিগ্ৰস্ত। এখন চৰকাৰ বা এটা দলৰ মুৰব্বী এগৰাকীয়ে কেতিয়াও মই কৰিব নোৱাৰে। দিনটোৰ আমি যেতিয়া কথা কাৰোবাৰ আমি নেতৃত্বৰ কথা বিশ্লেষণ কৰোঁ, তেতিয়া দেখোঁ মই শব্দটো কমেও 10 বাৰ ব্যৱহাৰ কৰে। এই কথাটোৰ প্ৰতিবাদটো কোনো হোৱা নাই। সকলোৱে ভীতিগ্ৰস্ত হৈ আছে, কাৰণ মোক দৰে এগৰাকী কৰ্মীক যেতিয়া তেওঁলোকে নিশেষ কৰিবলৈ চেষ্টা কৰাৰ পিছতো ৰাইজৰ প্ৰতিবাদ হোৱা নাই, এইটো জানিব যে ইয়াৰ পিছত ধুমুহা আহিব। কাৰণ মানুহে জানে যে ভয় ভীতিৰে বেছি দিন ক্ষমতা হস্তগত কৰি থাকিব নোৱাৰে। বৰ্তমান বিকশিত দেশত মানুহৰ নৈতিকতা বিসৰ্জন হোৱা বুলিও আক্ষেপ।
একাংশ পুৰণি কৰ্মীক বৰ্তমান দলৰ নেতৃত্বই কৰা প্ৰতাৰণা সময়ে ক্ষমা নকৰে বুলি মন্তব্য শৰ্মাৰ লগতে অশোক শৰ্মাই প্ৰাগ নিউজক ক'লে বৰ্তমান নেতৃত্বই মিছা কথা কোৱাত অসুবিধা নহ'বলৈ আমাক বাহিৰ কৰিছে আমাক ইয়াৰ পৰা বাহিৰ কৰাৰ প্ৰক্ৰিয়া এই কাৰণে কৰিছে তেওঁলোকৰ কৰ্ম পদ্ধতি আৰু আমাৰ কৰ্ম পদ্ধতি একে নহয় আৰু আমি থাকিলে তেওঁলোকৰ যথেষ্ট বাধাৰ সৃষ্টি কৰে মিছা কথা কোৱাত অসুবিধা হয় আৰু সেইকাৰণে এটা বিভিন্ন মিছা কথাৰে মানুহক প্ৰলোভিত কৰাৰ কাৰণে বিভিন্ন প্ৰক্ৰিয়াৰে গৈ আছে দশক ধৰি ঘাট প্ৰতিঘাতেৰে ভাৰতীয় জনতা পাৰ্টিৰ হৈ সেৱা আগবঢ়াই আহিছে অশোক শৰ্মাই দলৰ জ্যেষ্ঠ কৰ্মীগৰাকীৰ এই অসন্তুষ্টি ৰাজহুৱা হোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথা কৈ পেলাই ৰাইজৰ আগত নিজক হেয় কৰাটো কোনো মিনিং নাই পুৰণা নতুন বিজেপি একো নাই গোটেই ভাৰতখনে একাকাৰ নৰেন্দ্ৰ মোদী মই ভাৰতত মোদীৰ বাদে বেলেগৰ কথা পাতি লাভ নাই ইয়াৰ পূৰ্বেও প্ৰদেশ বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছিল অশোক শৰ্মাই নলবাৰীৰ পৰা সুভাষ দাসৰ সহযোগত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ